আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল 25 ছেপ্টেম্বৰ তাৰিখে, এতিয়া কিন্তু ডেটটো সলনি কৰি দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া 7 অক্টোবৰত কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায় 7 অক্টোবৰত আৰু কোনসকলৰ একাউণ্টত 7 অক্টোবৰত 1250 টকা সোমাই যাব, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নামটো আহিছে আৰু হিমন্ত চৰকাৰৰ পৰা এটা কিন্তু চিঠি আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে, যদি আপোনালোকে সেইখন চিঠি লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে কিন্তু গেছৰ ফৰ্মটো জমা কৰিছে, সেইসকলে এক্সট্ৰা লাভ কৰিব 250 টকা আৰু লাভ কৰিব 1250 টকা। এতিয়া কিন্তু আপোনালোকে একেলগে 1500 টকা লাভ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নামটো আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 7 অক্টোবৰত 1250 টকা। এতিয়া কিন্তু গেছৰ ফৰ্মটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই, আপোনালোকে এই মাহত গেছৰ পইচাটো লাভ নকৰিব, 250 টকাটো ডাইৰেক্ট 1250 টকা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, আপোনালোকে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰা হৈছে, বহুতে মানুহে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে আৰু আপোনালোকে চিঠিখন লাভ কৰিছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চোৱা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰক। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যিসকলৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম থাকিব, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 7 অক্টোবৰ তাৰিখে। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া যিসকলৰ একাউণ্ট DBT লিংক নাই, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নে নাই, আজিকে চেক কৰি লওক।